নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই লৈ আনিছো আপোনালোকলৈ এটি বিশেষ ভিডিঅ'টি চাই ভাল লাগিলে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিব শাওন মাহটো হৈছে ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত এটি পবিত্ৰ মাহ এই মাহতে দেখা পাওঁ বলবম যাত্ৰা আজিৰ ভিডিঅ'টিত আপোনালোকে দেখা পাব বলবম কি বা এই বলবম কেতিয়াৰ পৰা আৰম্ভ হৈছিল নতুবা ভগৱান শিৱৰ লগত কেনেকৈ বলবম যাত্ৰা জড়িত হৈ আছে এই সকলোবোৰ কথা আপোনালোকে দেখিবলৈ পাব সত্য যুগত দেৱতা আৰু অসুৰসকলে মিলি সমুদ্ৰ মন্থন কৰোতে সেই স্থানত প্ৰথমে বিষ ওলাইছিল বিহৰ উত্তাপত পৃথিৱী উত্তপ্ত হ'বলৈ ধৰিলে কেৱল পৃথিৱীয়ে নহয় সমুদ্ৰৰ পৰা ওলোৱা বিহৰ প্ৰভাৱ সমস্ত তলৈক্য স্বৰ্গ মৰ্ত্য পাতাল তিনিওখন উত্তপ্ত হ'বলৈ ধৰিলে সেই সময়তে ভগৱান শিৱই তলৈক্য ৰক্ষাৰ বাবে সমুদ্ৰ মন্থনত ওলোৱা গৰল পান কৰে মহাদেৱে গৰল পান কৰা দেখি পাৰ্বতী দেৱীয়ে লগে লগে দুই হাতেৰে মহাদেৱৰ ডিঙিত হেঁচি ধৰিলে যাতে গৰলখিনি মহাদেৱৰ পেটলৈ যাব নোৱাৰে দেৱী পাৰ্বতীয়ে মহাদেৱৰ পেটলৈ বিষখিনি যাব নোৱাৰাকৈ ডিঙিতে ধৰি ৰখাত মহাদেৱৰ ডিঙিৰ অংশখিনি বিহৰ প্ৰভাৱত নীলা বৰণ হৈ পৰিল লগে লগে মহাদেৱৰ শৰীৰ তীব্ৰ উষ্ণতাত ভুগিবলৈ ধৰিলে মহাদেৱৰ শৰীৰ তীব্ৰ উত্তাপে দহিবলৈ ধৰিলে তেতিয়াই দেৱতাসকলে বহু সময় ধৰি গাখীৰ আৰু পানী আনি শিৱৰ গাত ঢালিবলৈ ধৰিলে এনেদৰে বহু সময় গাখীৰ আৰু পানী ঢালি ঢালি মহাদেৱৰ শৰীৰ উত্তাপ কমিল কিন্তু মহাদেৱৰ ডিঙিটো নীলা বৰণৰ হৈ থাকিল হে মহাদেৱক নীলকণ্ঠ বুলিও অভিহিত কৰে বিষ পান কৰাৰ বাবে মহাদেৱক আন এটা নামেৰে নামাঙ্কিত কৰিছিল বিষকণ্ঠ নামেৰে সমুদ্ৰ মন্থনৰ পৰা ওলোৱা বিষ পান কৰা ঘটনাটো ঘটিছিল সত্য যুগত তেতিয়া শাওন মাহ আছিল তেতিয়াৰ পৰাই শাওন মাহটো সনাতন ধৰ্মত এক পবিত্ৰ মাহ হিচাপে গণ্য কৰা হয় শাওন মাহৰ প্ৰতিটো সোমবাৰে শিৱ মন্দিৰত পানী ঢলাৰ এক পৰম্পৰা গঢ় লয় ত্ৰেতা যুগতো ৰাৱণে গোমুখৰ পৰা পবিত্ৰ জল আনি শিৱ মন্দিৰত ঢালিছিল তেতিয়াৰ পৰাই এই কানৱাৰ যাত্ৰাৰ প্ৰচলন হৈ আহিছে কানৱাৰ যাত্ৰা কৰোঁতে ত্যাগৰ প্ৰতীক গেৰুৱা বস্ত্ৰ পৰিধান কৰা হয় মহাদেৱ হৈছে ত্যাগৰ চূড়ান্ত প্ৰতীক পৃথিৱীৰ লগতে সমগ্ৰ তৈলোক্যক ৰক্ষা কৰিবলৈ সমুদ্ৰ মন্থনৰ হলাহল নিজে পান কৰা মহাদেৱৰ অকল্পনীয় ত্যাগক চিৰজাগ্ৰত আৰু চিৰপূজ্য কৰি থকাৰ তাৰণাতে সৃষ্টি হৈছিল এই কানৱাৰ যাত্ৰা কানৱাৰ কান্ধত লৈ খালী ভৰিৰে খোজকাঢ়ি যিমান দূৰৰ পৰা সম্ভৱ হয় সিমান দূৰৰ পৰা পবিত্ৰ জল আনি শিৱ মন্দিৰত মহাদেৱক অৰ্পণ কৰাটোৱে কানৱাৰ যাত্ৰাৰ মূল উদ্দেশ্য কানৱাৰ মানে হ'ল বাঁহৰ মাৰি এই মাৰিত দুফালে দুটা টেকেলি লৈ নদ নদীৰ পৰা পবিত্ৰ জল কঢ়িয়াই আনে ৰাৱণৰ পিছতেই পৰশুৰামেও শাওন মাহত কানৱাৰ যাত্ৰা কৰিছিল এডাল দীঘল বাঁহৰ মাৰিত দুফালে দুটা সৰু মাটিৰ টেকেলি লৈ গংগাৰ উৎপত্তি স্থলৰ পৰা পবিত্ৰ গংগা জল আনি শিৱ মন্দিৰত মহাদেৱৰ চৰণত ঢালিছিল পৰশুৰামেও ৰাৱণ আৰু পৰশুৰাম শিৱভক্ত আছিল সেয়ে আজিও ভাৰতবৰ্ষত সনাতন ধৰ্মৰ লোকে মহাদেৱক ত্যাগক সন্মান জনাই পবিত্ৰ শাওন মাহৰ প্ৰতিটো সোমবাৰে গেৰুৱা বসন পিন্ধি খালী ভৰিৰে নিজৰ সুবিধামতে পবিত্ৰ নদ নদীৰ পৰা পানী আনি মহাদেৱক অৰ্পণ কৰেহি এয়াই হ'ল পবিত্ৰ বলবম অৰ্থাৎ কানৱাৰ যাত্ৰাৰ তাৎপৰ্য এই যাত্ৰাৰ সময়ছোৱাক ভক্তসকলে মহাদেৱক স্মৰণ কৰি কৰি মহাদেৱৰ নাম লৈ যায় বলবম ভোলানাথ বাক্যশাৰীক চমুকৈ বলবম অৰ্থাৎ বুলবম কৈ কৈ ভক্তসকল পানী আনিবলৈ যায় ভক্তসকলে এনেকৈ কানৱাৰ যাত্ৰা কৰি পানী আনিবলৈ যায় আৰু সেই পানী মহাদেৱক অৰ্পণ কৰিবলৈ কৰা যাত্ৰাটোক আমাৰ মানুহৰ মুখত পৰি বলবম যাত্ৰা হৈ পৰিল এই হৈছে বলবম যাত্ৰাৰ তাৎপৰ্য